মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আৰম্ভ কৰিছোঁ পঞ্চম শ্ৰেণীৰ পৰিৱেশৰ দ্বিতীয়টো পাঠ জীৱ আৰু পৰিৱেশ। ইয়াত আমি সম্পূৰ্ণ প্ৰশ্নোত্তৰৰ লগতে পাঠটো পঢ়ি বুজাই দিবলৈ চেষ্টা কৰিছোঁ। তোমালোকে যদি ভিডিঅ'টো চাই ভাল পোৱা তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ। পাঠ 2 জীৱ আৰু পৰিৱেশ। আমাৰ চাৰিওফালে থকা বায়ু, পানী, মাটি, সূৰ্যৰ তাপ, পোহৰ, উদ্ভিদ আৰু প্ৰাণী এই সকলো লগ হৈ প্ৰাকৃতিক পৰিৱেশ গঠিত হৈছে। এই সকলোবোৰ হৈছে পৰিৱেশৰ একোটা উপাদান। এই উপাদানবোৰৰ ভিতৰত বায়ু, পানী, মাটি, সূৰ্যৰ তাপ, পোহৰ আদি হৈছে অজৈবিক উপাদান। আনহাতে উদ্ভিদ, প্ৰাণী, চৰাই-চিৰিকটি, অণুজীৱ আদি হৈছে পৰিৱেশৰ জৈৱিক উপাদান। আমাৰ পৰিৱেশ নিয়াৰিকৈ চলিবলৈ প্ৰত্যেকবিধ জৈৱিক আৰু অজৈবিক উপাদানৰ নিজা ভূমিকা আছে। আমাৰ পৰিৱেশত দুই প্ৰকাৰৰ উপাদান থাকে। এবিধ হৈছে জৈৱিক উপাদান আৰু এবিধ হৈছে অজৈবিক উপাদান। বায়ু, পানী, মাটি, সূৰ্যৰ তাপ, পোহৰ এইবিলাক হৈছে অজৈবিক উপাদান আৰু উদ্ভিদ, প্ৰাণী, চৰাই-চিৰিকটি, অণুজীৱ এইবিলাক হৈছে জৈৱিক উপাদান। কিছুমানৰ জীৱ থকা, কিছুমানৰ জীৱ নথকা। আমাৰ পৰিৱেশ নিয়াৰিকৈ চলিবলৈ প্ৰত্যেকবিধ জৈৱিক আৰু অজৈবিক উপাদানৰ নিজা ভূমিকা আছে। পৰিৱেশৰ জৈৱিক উপাদানবিলাকৰ যেনেকৈ পৰিৱেশ নিয়াৰিকৈ চলিবলৈ ভূমিকা আছে, ঠিক তেনেকৈ অজৈবিক উপাদানৰো ভূমিকা আছে। অজৈবিক উপাদান নহ'লেও জৈৱিক উপাদানবিলাক থাকিব নোৱাৰিব আৰু ইটো সিটোৰ লগত সম্পৰ্কিত হৈ আছে। যেনে পানী নহ'লেও জীৱ জীয়াই থাকিব নোৱাৰে, সূৰ্যৰ তাপ নহ'লেও, তাপ বা পোহৰ নহ'লেও জীয়াই থাকিব নোৱাৰে। মানে সেই অজৈবিক উপাদানবিলাকৰ আমাৰ পৰিৱেশত এটা নিজস্ব ভূমিকা আছে। অজৈবিক উপাদানবোৰৰো পৰিৱেশৰ নিয়াৰিকৈ চলিবলৈ ভূমিকা আছে। যেনে অজৈবিক উপাদান পানী, সূৰ্যৰ তাপ, মাটি এইবিলাক নহ'লেও আমাৰ জৈৱিক উপাদানসমূহ থাকিব পাৰিব জানো? নোৱাৰিব নিশ্চয়। গতিকে দুইবিধ উপাদানে আমাৰ পৰিৱেশ নিয়াৰিকৈ চলিবলৈ দুইবিধ উপাদানৰ ভূমিকা আছে বা দুইবিধ উপাদানৰ গুৰুত্ব আছে। সেউজীয়া উদ্ভিদৰ পাতত থকা হৰিত কণাই সৌৰশক্তি আহৰণ কৰিব পাৰে। উদ্ভিদে বায়ুৰ পৰা কাৰ্বন ডাই অক্সাইড আৰু শিপাই মাটিৰ পৰা পানী শোষণ কৰি লয়। হৰিত কণাই আহৰণ কৰা সৌৰশক্তিৰ সহায়ত কাৰ্বন ডাই অক্সাইড আৰু পানীৰ মাজত বিক্ৰিয়া ঘটি উদ্ভিদৰ পাতত খাদ্য প্ৰস্তুত হয়। পাতে খাদ্য প্ৰস্তুত কৰা এই প্ৰক্ৰিয়াটো হৈছে সালোক সংশ্লেষণ। পাতে গছে বা উদ্ভিদে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰি ল'ব পাৰে, হয়নে? কিন্তু আমি জীৱবিলাকে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰি ল'ব নোৱাৰোঁ। আমি খাদ্যৰ বাবে উদ্ভিদৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। এতিয়া দিয়া আছে উদ্ভিদে কেনেকৈ নিজৰ খাদ্য নিজে প্ৰস্তুত কৰে। উদ্ভিদে বায়ুৰ পৰা কাৰ্বন ডাই অক্সাইড লয় আৰু শিপাই মাটিৰ পৰা পানী শোষণ কৰি লয়। তাৰপৰা হৰিত কণা পাতত থকা এই সেউজীয়া কণাবিলাকে আহৰণ কৰা সৌৰশক্তিৰ সহায়ত কাৰ্বন ডাই অক্সাইড আৰু পানীৰ মাজত বিক্ৰিয়া ঘটি উদ্ভিদৰ পাতত খাদ্য প্ৰস্তুত হয়। কাৰ্বন ডাই অক্সাইড লাগে আৰু হৰিত কণাই কি কৰে? সৌৰশক্তি মানে সূৰ্যৰ পোহৰৰ পৰা আহৰণ কৰা সৌৰশক্তিৰ সহায়ত কাৰ্বন ডাই অক্সাইড আৰু পানীৰ মাজত বিক্ৰিয়া ঘটি উদ্ভিদৰ পাতত খাদ্য প্ৰস্তুত হয়। আৰু পাতে খাদ্য প্ৰস্তুত কৰা এই প্ৰক্ৰিয়াটো হৈছে সালোক সংশ্লেষণ। পাতে খাদ্য প্ৰস্তুত কৰা এই প্ৰক্ৰিয়াটো কি বুলি কয়? সালোক সংশ্লেষণ। নিজৰ আহাৰ নিজে তৈয়াৰ কৰি ল'ব পৰা বাবে উদ্ভিদবোৰ হৈছে উৎপাদক। নিজৰ আহাৰ নিজে তৈয়াৰ কৰি লোৱাৰ কাৰণে উদ্ভিদবোৰক কি বুলি কয়? উৎপাদক বুলি কয়। মানে সিহঁতে নিজৰ খাদ্য নিজে উৎপাদন কৰিব পাৰে, সেইকাৰণে হ'ল ইহঁত উৎপাদক। উদ্ভিদে খাদ্য প্ৰস্তুত কৰোঁতে পৰিৱেশৰ অজৈবিক উপাদান যেনে বায়ু, পানী আৰু সৌৰশক্তি ব্যৱহাৰ কৰে। উদ্ভিদে নিজে নিজৰ খাদ্য প্ৰস্তুত কৰোঁতে কি লাগে? কি উপাদান লয়? পৰিৱেশৰ বায়ু, পানী আৰু সৌৰশক্তি। উদ্ভিদে খাদ্য প্ৰস্তুত কৰিবৰ বাবে বায়ু, পানী আৰু সৌৰশক্তিৰ ওপৰত নিৰ্ভৰ কৰে। উদ্ভিদে খাদ্য প্ৰস্তুতকৰণ প্ৰক্ৰিয়াত উৎপন্ন হোৱা অক্সিজেন বায়ুমণ্ডললৈ এৰি দিয়ে। এনেদৰে একোটা পৰিৱেশত থাকি জৈৱিক আৰু অজৈবিক উপাদানসমূহে পৰস্পৰ নিৰ্ভৰশীল হৈ দ্ৰব্যৰ আদান প্ৰদান কৰাৰ ফলত এটা পৰিস্থিতিতন্ত্ৰ গঠন হয়। জৈৱিক আৰু অজৈবিক উপাদানসমূহৰ পৰস্পৰ নিৰ্ভৰশীলতাৰ ফলত পৰিস্থিতিতন্ত্ৰ গঠন হয়। উদ্ভিদে খাদ্য প্ৰস্তুত কৰোঁতে কি গেছ ব্যৱহাৰ কৰে? খাদ্য প্ৰস্তুত কৰোঁতে
ব্যৱহাৰ কৰে কাৰ্বন ডাই অক্সাইড গেছ লয় আৰু কি গেছ উৎপন্ন হয় তাত অক্সিজেন গেছ উৎপন্ন হয় আৰু অক্সিজেনটো বায়ুমণ্ডললৈ এৰি দিয়ে আৰু সেই অক্সিজেন আমাৰ জীৱবিলাকে উশাহত লয় তাৰপিছত চোৱা জীৱবিলাকৰ ইটোৱে সিটোক খাদ্য হিচাপে গ্ৰহণ কৰে উদাহৰণ হিচাপে ঘাঁহক ফৰিঙে খায় ফৰিঙক ভেকুলীয়ে খায় ভেকুলী সাপে খায় সাপক শেনচৰাই খায় এনেদৰে জীৱসমূহ শৃংখলিতভাৱে সজাব পাৰি কাষৰ ছবিখন চোৱা ঘাঁহ কিয়ে খাইছে ফৰিঙে খাইছে ফৰিঙক ভেকুলীয়ে খাইছে ভেকুলী সাপে খাইছে সাপক আকৌ শেনচৰাই খাইছে হয়নে এনেদৰে খাদ্যৰ ওপৰত ইটোৱে সিটোৰ ওপৰত নিৰ্ভৰ কৰি খাদ্য শৃংখল গঠন কৰে এনেকৈ খাদ্য ইটোৱে সিটোৰ ওপৰত নিৰ্ভৰ কৰি কি হয় খাদ্য শৃংখল গঠন হয় খাদ্য শৃংখলৰ আৰম্ভণিতে সদায় কি থাকে উদ্ভিদ থাকে খাদ্য শৃংখলৰ আৰম্ভণিতে সদায় উদ্ভিদ থাকে উদ্ভিদক তৃণভোজী প্ৰাণীয়ে খায় বাবে উদ্ভিদৰ পিছত সদায় তৃণভোজী প্ৰাণী থাকে তৃণভোজী প্ৰাণীক মাংসভোজী প্ৰাণীয়ে খায় বাবে খাদ্য শৃংখলটো তৃণভোজী প্ৰাণীৰ পিছতে মাংসভোজী প্ৰাণী থাকে এই প্ৰক্ৰিয়াটো হৈছে সচৰাচৰ ঘটি থকা এটা প্ৰাকৃতিক ঘটনা সকলোবোৰ প্ৰাণীয়ে প্ৰত্যক্ষ বা পৰোক্ষভাৱে জীয়াই থাকিবলৈ উদ্ভিদৰ পৰা খাদ্য পায় প্ৰাণীয়ে উদ্ভিদক খাদ্য হিচাপে গ্ৰহণ কৰে বাবে প্ৰাণীবোৰ হৈছে উপভোক্তা প্ৰাণীয়ে উদ্ভিদক খাদ্য হিচাপে গ্ৰহণ কৰে উদ্ভিদ হৈছে উৎপাদক নিজৰ খাদ্য নিজেই প্ৰস্তুত কৰি লয় আৰু উদ্ভিদক প্ৰাণীয়ে খায় সেইকাৰণে প্ৰাণীখিনি হৈছে উপভোক্তা কিছুমান প্ৰাণীয়ে প্ৰত্যক্ষভাৱে সেউজীয়া উদ্ভিদৰ পৰা খাদ্য আহৰণ কৰে এনেবোৰ প্ৰাণী হৈছে প্ৰাথমিক উপভোক্তা যেনে গৰু ম'হ ছাগলী হৰিণা শহাপহু আদি এইবিলাকে কি খায় ঘাঁহ বন খায় বা চিধা গছৰ ডালপাত খায় সেইবাবে ইহঁত হ'ল প্ৰাথমিক উপভোক্তা মানে প্ৰথম শ্ৰেণীৰ উপভোক্তা আকৌ কিছুমান প্ৰাণীয়ে প্ৰাথমিক উপভোক্তাক খাদ্য হিচাপে গ্ৰহণ কৰি জীয়াই থাকে সেইবোৰ হৈছে গৌণ উপভোক্তা বা দ্বিতীয় শ্ৰেণীৰ উপভোক্তা প্ৰাথমিক উপভোক্তাই কি কৰে গছ ঘাঁহ এইবিলাক চিধা চিধি গছ খায় আৰু সেই তৃণভোজী প্ৰাণীসমূহক দ্বিতীয় শ্ৰেণীৰ উপভোক্তাই খায় মানে গৰু ম'হ ছাগলী এইবিলাকক কিছুমান প্ৰাণীয়ে খায় যেনে বাঘ সিংহ এইবিলাকে খায় সেইবোৰ হৈছে দ্বিতীয় শ্ৰেণীৰ উপভোক্তা এই প্ৰাণীবোৰ পৰোক্ষভাৱে উদ্ভিদক খাদ্য হিচাপে গ্ৰহণ কৰে অৰ্থাৎ তৃণভোজী প্ৰাণীবোৰ খায় যেনে বাঘ সিংহ শিয়াল আদি মাংসভোজী প্ৰাণী আন কিছুমান প্ৰাণীয়ে উৎপাদক আৰু উপভোক্তা দুয়োকে অৰ্থাৎ উদ্ভিদৰ বিভিন্ন অংশ আৰু তৃণভোজী প্ৰাণী দুয়োবিধকে খায় এইবোৰ হৈছে সৰ্বভোজী প্ৰাণী কি হ'ল প্ৰথমতে উদ্ভিদে নিজে নিজৰ আহাৰ প্ৰস্তুত কৰি লয় উদ্ভিদ হৈছে উৎপাদকক কোনে খায় এনেকুৱা গৰু ছাগলীৰ নিচিনা ফৰিং ইহঁতে খায় সেইবোৰ হৈছে প্ৰাথমিক উপভোক্তা বা প্ৰথম শ্ৰেণীৰ উপভোক্তা আকৌ এই প্ৰাথমিক উপভোক্তাবিলাকক বা তৃণভোজী প্ৰাণীবিলাকক কিছুমান মাংসভোজী প্ৰাণীয়ে খায় সেইবিলাক হৈছে মাংসভোজীবিলাক হৈছে দ্বিতীয় শ্ৰেণীৰ উপভোক্তা কিন্তু যদিও মাংসভোজী প্ৰাণীয়ে জীৱ জন্তুবিলাক খায় সিহঁতো পৰোক্ষভাৱে হ'লেও উদ্ভিদক খাদ্য হিচাপে গ্ৰহণ কৰে বা উদ্ভিদৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয় উদ্ভিদ নহ'লে প্ৰথম শ্ৰেণীৰ উপভোক্তা নাথাকিব গতিকে দ্বিতীয় শ্ৰেণীৰ উপভোক্তাও নাথাকিব আন কিছুমান প্ৰাণীয়ে উৎপাদক আৰু উপভোক্তা দুয়োকে অৰ্থাৎ উদ্ভিদৰ বিভিন্ন অংশ আৰু তৃণভোজী প্ৰাণী দুয়োবিধকে খায় সেইবোৰ হৈছে সৰ্বভোজী প্ৰাণী কিছুমানে প্ৰাথমিক উপভোক্তাকো খায় আকৌ উৎপাদককো খায় যেনে মানুহ গাহৰি কাউৰী আদি এইবিলাকে কি খায় যিকোনো বস্তু খায় হয়নে আমি যেনে উদ্ভিদ শাক পাচলি এইবিলাক কিবা কিবি এইবিলাকো খাওঁ আকৌ আমি তৃণভোজী প্ৰাণী কিছুমানকো খাওঁ গতিকে এইবিলাক হ'ল সৰ্বভোজী প্ৰাণী এইদৰে সকলো জীৱই খাদ্য শৃংখলৰ এটা নিৰ্দিষ্ট স্থান অধিকাৰ কৰে আমাৰ পৰিৱেশত নানা ধৰণৰ পৰিস্থিতি তন্ত্ৰ আছে যেনে ঘাঁহনি পুখুৰী শস্য পথাৰ অৰণ্য আদি এইবিলাক পৰিস্থিতি তন্ত্ৰ
এটা পুখুৰী ছবি দিয়া আছে পুখুৰী হল পৰিস্থিতিতন্ত্ৰৰ এটা উত্তম উদাহৰণ পুখুৰীত থকা জলজ জীৱ যেনে শেলাই পুনি ভেট পানীত গজা ঘাঁহ আদিয়ে সূৰ্যৰ পোহৰত খাদ্য উৎপাদন কৰে সেইকাৰণে এইবোৰ হৈছে উৎপাদক এই জীৱবোৰক পুখুৰীত থকা কোনবোৰ প্ৰাণীয়ে খায় ভাবিছা চোৱাচোন বিভিন্ন ধৰণৰ কীটপতংগ সৰু মাছ শামুক আদিয়ে এইবোৰক আহাৰ হিচাপে গ্ৰহণ কৰে সেইবাবে এইবোৰ হৈছে প্ৰাথমিক উপভোক্তা এতিয়া চোৱাচোন বাৰু প্ৰাথমিক উপভোক্তা কোনবোৰ জীৱই খায় পুখুৰীত থকা ডাঙৰ মাছ ভেকুলী কেঁকুৰা আদিয়ে খায় সেইবাবে ইহঁত হ'ল গৌণ বা দ্বিতীয় শ্ৰেণীৰ উপভোক্তা এই দ্বিতীয় পৰ্যায়ৰ উপভোক্তা কোন জীৱই খায় এতিয়া চোৱা সৰু মাছ তাৰপিছতে শামুক কীটপতংগ এইবিলাকে কি খায় পুখুৰীত হোৱা জলজ মানে পানীত থকা কিছুমান এই ঘাঁহ জাতীয় বা এনেকুৱা পুনি নিচিনা বস্তুবিলাক খায় সেইকাৰণে সিহঁত হ'ল প্ৰথম শ্ৰেণীৰ বা প্ৰাথমিক উপভোক্তা আৰু ডাঙৰ মাছ ভেকুলী কেঁকুৰা এইবিলাকে খায় এই সৰু মাছ বা এইবিলাক প্ৰথম শ্ৰেণীৰ উপভোক্তাবিলাকক খায় সেইকাৰণে সিহঁত হ'ল দ্বিতীয় শ্ৰেণীৰ উপভোক্তা এই দ্বিতীয় পৰ্যায়ৰ উপভোক্তাকো কিছুমান প্ৰাণীয়ে খায় কোনবোৰ জীৱই খায় চোৱা ভেকুলী কেঁকুৰা মাছ আদি আকৌ খায় সাপ বগলী মাছৰোকা চৰাই আদিয়ে খায় এইবোৰ হ'ল তৃতীয় শ্ৰেণীৰ উপভোক্তা তৃতীয় শ্ৰেণীৰ উপভোক্তাবোৰ এই পৰিস্থিতিতন্ত্ৰৰ সকলো উপভোক্তাতকৈ উচ্চ পৰ্যায়ৰ পৰিস্থিতিতন্ত্ৰত প্ৰাণীবোৰে ইটোৱে সিটোৰ ওপৰত কিহৰ বাবে নিৰ্ভৰ কৰে জানানে নিশ্চয় খাদ্যৰ বাবে পৰিস্থিতিতন্ত্ৰত কিহৰ কাৰণে ইটো প্ৰাণীয়ে ইবিধ প্ৰাণীয়ে সিবিধ প্ৰাণীৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয় ইটোৱে সিটোৰ ওপৰত কিহৰ কাৰণে নিৰ্ভৰ কৰিবলগীয়া হয় খাদ্যৰ কাৰণে হয়নে এতিয়া চিন্তা কৰি কোৱা পুখুৰীত শেলাই ঘাঁহ আদি নাথাকিলে কি হ'লহেঁতেন পুখুৰীত শেলাই ঘাঁহ আদি নাথাকিলে প্ৰাথমিক শ্ৰেণীৰ উপভোক্তাখিনিও নাথাকিলেহেঁতেন হয়নে জীয়াই থাকিব নোৱাৰিলেহেঁতেন গতিকে প্ৰাথমিক শ্ৰেণীৰ উপভোক্তা যেতিয়া নাথাকিব বাকীবিলাক উপভোক্তাও নাথাকিলেহেঁতেন হ'বনে এতিয়া আমি বুজি পালোঁ যে খাদ্য শৃংখলা থকা বিভিন্ন ধৰণৰ জৈৱিক উপাদানবোৰ হ'ল উৎপাদক প্ৰাথমিক দ্বিতীয় তৃতীয় শ্ৰেণীৰ উপভোক্তা পৰিস্থিতিতন্ত্ৰত এই আটাইকেইটা উপাদান পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল ইটোৱে সিটোৰ ওপৰত খাদ্যৰ কাৰণে নিৰ্ভৰ কৰি চলিব লাগে পৰিৱেশত যিকোনো এটা উপাদান কমিলে বা বাঢ়ি গ'লে আনবোৰ উপাদানৰ ওপৰত তাৰ প্ৰভাৱ পৰে উদাহৰণস্বৰূপে পৰিৱেশত তৃণভোজী প্ৰাণী কমি গ'লে মাংসভোজী প্ৰাণীৰ খাদ্য নোহোৱা হ'ব তেতিয়া পৰিৱেশৰ ভাৰসাম্য নষ্ট হ'ব এই চোৱা সৌৰশক্তিৰ পৰা গছে খাদ্য প্ৰস্তুত কৰিলে খাদ্য প্ৰস্তুত কৰাৰ পিছত এইটো প্ৰাথমিক উপভোক্তাই খালে প্ৰাথমিক এই সৌৰশক্তিৰ পৰা কি হ'ল গছে খাদ্য প্ৰস্তুত কৰিলে এইখিনি গছক উৎপাদকক প্ৰাথমিক উপভোক্তাই খায় প্ৰাথমিক উপভোক্তাক আকৌ দ্বিতীয় শ্ৰেণীৰ উপভোক্তাই খায় আকৌ দ্বিতীয় শ্ৰেণীৰ উপভোক্তা মৰিলে কি হয় এই বিয়োজকে সিহঁতক পচাই বা হেৰি কৰি আকৌ মাটিৰ সৈতে মিলাই দিয়ে সৌৰশক্তি উদ্ভিদৰ জৰিয়তে প্ৰথম দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ উপভোক্তাৰ শৰীৰলৈ আহাৰৰ যোগেদি প্ৰবাহিত হয় সব আমাৰ যিবিলাক খাদ্য খাই আছোঁ বা যিকোনো জীৱই খাই আছে সব সৌৰশক্তিৰ পৰাই মুঠতে মেইন বস্তু হ'ল সৌৰশক্তি আৰু সৌৰশক্তিৰ পৰাই তোমাৰ শক্তিৰ উৎস হ'ল সৌৰশক্তিৰ পৰাই প্ৰথম শ্ৰেণী দ্বিতীয় শ্ৰেণী আৰু তৃতীয় শ্ৰেণীৰ উপভোক্তাই শৰীৰৰ লৈ প্ৰবাহিত হয় বিয়োজকৰ কথাটো এতিয়াহে দিছে উদ্ভিদ বা প্ৰাণীৰ মৃত্যু হ'লে কিছুদিন পিছত মৃত্যুটো গেলি পচি যায় কাৰণ মাটিত থকা কিছুমান বেক্টেৰিয়া আৰু ভেঁকুৰ উদ্ভিদ আৰু প্ৰাণীৰ দেহৰ অংশসমূহৰ বিয়োজন ঘটায় অৰ্থাৎ ক্ষুদ্ৰ অংশলৈ পৰিণত কৰি গেলি পচি যোৱাত সহায় কৰে এই গেলি পচি যোৱা অংশসমূহক কিছুমান অনুজীৱই আহাৰ হিচাপে গ্ৰহণ কৰে বাকী থাকি যোৱা অৱশিষ্টখিনি মাটিত জৈৱিক সাৰ হিচাপে মিহলি হৈ থাকে মাটিত মিহলি হৈ থকা জৈৱিক সাৰ শিপাই গ্ৰহণ কৰি উদ্ভিদৰ বৃদ্ধিত সহায় কৰে জৈৱিক উপাদানৰ বিয়োজন ঘটাৰ বাবে বেক্টেৰিয়া আৰু ভেঁকুৰক বিয়োজক বুলি কোৱা হয় এইদৰে এটা পৰিৱেশত
জৈৱ আৰু অজৈৱ উপাদানসমূহৰ পাৰস্পৰিক সম্বন্ধৰ ফলস্বৰূপে পৰিস্থিতিতন্ত্ৰ গঠন হয়। এতিয়া পুখুৰীৰ নিচিনাকৈ এইটো ঘাঁহনিৰ এটা পৰিস্থিতিতন্ত্ৰ চোৱা। পুখুৰীৰ দৰে ঘাঁহনিটো জৈৱিক আৰু অজৈৱিক উপাদানবোৰ পাৰস্পৰিক সম্বন্ধ ৰক্ষা কৰে আৰু খাদ্য শৃংখলৰ সৃষ্টি কৰে। সেইবাবে ঘাঁহনি হ'ল আন এক ধৰণৰ পৰিস্থিতিতন্ত্ৰ। ওপৰৰ ঘাঁহনিখনৰ ছবিখন পৰ্যবেক্ষণ কৰি উপযুক্ত স্থানত প্ৰাণীবোৰৰ নাম লিখা। উৎপাদক হ'ল উদ্ভিদ, প্ৰথম শ্ৰেণীৰ উপভোক্তা এই পহুবিলাক, পহু হৰিণবিলাক। তাৰপিছত হৈ গ'ল দ্বিতীয় শ্ৰেণীৰ উপভোক্তা হৈ গ'ল বাঘ। শস্যৰ পথাৰ বা বাগিচা এখন পৰ্যবেক্ষণ কৰি তাত দেখা জীৱবোৰ এখন তালিকা প্ৰস্তুত কৰা আৰু 3টা খাদ্য শৃংখল বহীত লিখা। এইটো এটা খাদ্য শৃংখল চোৱা। শস্য পথাৰত সৃষ্টি হোৱা খাদ্য জাল। এই ঘাঁহ বন ধান এইবিলাক কিহে খায়? শহাপহু, নিগনি, পাৰ, ফৰিং এইবিলাকে খায়। ফৰিঙক ভেকুলীয়ে খায়। তাৰপিছত নিগনিকো সাপে খায়। সাপক শেন চৰাইও খায়, নিগনিও খায়, শহাপহুকো শেন চৰাই খায়। এইটো হ'ল খাদ্য জাল। ওপৰৰ ছবিখন চাই শস্য পথাৰ পৰিস্থিতিতন্ত্ৰত সৃষ্টি হোৱা কেইটামান খাদ্য শৃংখল তৈয়াৰ কৰোৱা হয়। চোৱা, এই শহাপহুৱে ঘাঁহ খালে আৰু শহাপহু খালে চিলনি বা শেন চৰাই। এতিয়া ঘাঁহ হ'ল উৎপাদক, প্ৰথম শ্ৰেণীৰ উপভোক্তা, শহাপহু আৰু এইটো দ্বিতীয় শ্ৰেণীৰ উপভোক্তা। তাৰপিছত এইটো চোৱা, ঘাঁহ বন বা ধান এইবিলাক খালে নিগনিয়ে, নিগনিক খালে শেন চৰাই। এইটো হ'ল প্ৰথম শ্ৰেণীৰ উৎপাদক, প্ৰথম শ্ৰেণীৰ উপভোক্তা, দ্বিতীয় শ্ৰেণীৰ উপভোক্তা। তেনেকৈ উৎপাদক, প্ৰথম শ্ৰেণীৰ উপভোক্তা, দ্বিতীয় শ্ৰেণীৰ উপভোক্তা, তৃতীয় শ্ৰেণীৰ উপভোক্তা। উৎপাদক, প্ৰথম শ্ৰেণীৰ উপভোক্তা, দ্বিতীয় শ্ৰেণীৰ উপভোক্তা, তৃতীয় শ্ৰেণীৰ উপভোক্তা, চতুৰ্থ শ্ৰেণীৰ উপভোক্তা। ঠিক তেনেকৈ এইটো এটা, এইবিলাকো প্ৰত্যেকটো এটা এটা খাদ্য শৃংখল। চোৱা, খাদ্য শৃংখলকেইটা চাই এইটোৱে বুজা গ'ল যে একাধিক খাদ্যকে বেলেগ বেলেগ প্ৰাণীয়ে খায়। উদাহৰণস্বৰূপে উদ্ভিদক শহাপহু, নিগনি, ফৰিং আৰু শস্য খোৱা চৰাই খায়। ঠিক তেনেদৰে নিগনিক সাপ আৰু শেন চৰাই খায়। আকৌ শেন চৰাই শহাপহু, নিগনি, সাপ, ফৰিং আৰু শস্য খোৱা চৰাই খায়। গতিকে দেখা গ'ল যে একেটা প্ৰাণীয়ে এটাতকৈ অধিক খাদ্য শৃংখলত ভাগ লয়। এইদৰে এটা পৰিস্থিতিতন্ত্ৰত বহুকেইটা খাদ্য শৃংখল লগ লাগি এখন জালিকাৰ সৃষ্টি কৰে। অৰ্থাৎ বহুকেইটা খাদ্য শৃংখলৰ সমষ্টি হ'ল খাদ্য জাল। খাদ্য জাল কি? বহুকেইটা খাদ্য শৃংখলৰ সমষ্টি এটা খাদ্য জাল। ছবিত দেখুওৱা উদাহৰণৰ উপৰি আমাৰ পৰিস্থিতিতন্ত্ৰত আন আন বহু ধৰণৰ খাদ্য শৃংখল থাকে। ঘাঁহনি, অৰণ্য, শস্য পথাৰ, পুখুৰী আদি পৰিস্থিতিতন্ত্ৰৰ সকলো জীৱই খাদ্য শৃংখলত এক নিৰ্দিষ্ট স্থান গ্ৰহণ কৰে। এটা জীৱই এটাতকৈ বেছি খাদ্য শৃংখলত ভাগ লোৱাৰ ফলত খাদ্যজালৰ সৃষ্টি হয়। জীৱবোৰে খাদ্যজালত উৎপাদক নাইবা উপভোক্তা হিচাপে অংশগ্ৰহণ কৰে। খাদ্যজালে পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে। শ্ৰেণী বিভাজন কৰা। তলত দিয়া প্ৰাণীবোৰক প্ৰথম, দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ উপভোক্তা হিচাপে চিনাক্ত কৰি বহীত লিখা। এতিয়া কোনটো কোনটো প্ৰথম শ্ৰেণীৰ উপভোক্তা, কোনটো দ্বিতীয় আৰু কোনটো তৃতীয় শ্ৰেণীৰ উপভোক্তা চিনাক্ত কৰি লিখিব লাগে। এতিয়া চোৱা, ফৰিংটো হ'ল প্ৰথম শ্ৰেণীৰ উপভোক্তা, হয়নে? ইহঁতে চিধা চিধি ঘাঁহ বন খায়। হাতী হ'ল প্ৰথম শ্ৰেণীৰ উপভোক্তা, কাৰণ ইহঁতেও চিধা চিধি ঘাঁহ বন বা উদ্ভিদ এইবিলাক খায়। এইটো প্ৰথম শ্ৰেণীৰ উপভোক্তা, ইহঁতে মানে উৎপাদকক যোনবিলাক খায় সেইবিলাক হ'ল প্ৰথম শ্ৰেণীৰ উপভোক্তা। এই জেঠীটো দ্বিতীয় শ্ৰেণীৰ উপভোক্তা, ই ফৰিং বা এনেধৰণৰ পোক পৰুৱাবিলাক খায়, যিবিলাকে মানে উৎপাদকক খায় আৰু তেনেকুৱা প্ৰাণীবিলাকক খায়। কাৰণ
কাৰণে এইটো হ'ল দ্বিতীয় শ্ৰেণীৰ উপভোক্তা গড়টো প্ৰথম শ্ৰেণীৰ উপভোক্তা চিধা চিধি ঘাঁহ খায় ছাগলী প্ৰথম শ্ৰেণীৰ এন্দুৰো প্ৰথম শ্ৰেণীৰ এইটো হৈ গ'ল দ্বিতীয় শ্ৰেণী ফৰিং চৰিং এইবিলাক প্ৰথম শ্ৰেণীৰ উপভোক্তা খায় সিংহটো প্ৰথম শ্ৰেণীৰ উপভোক্তা নহয় দ্বিতীয় শ্ৰেণীৰ উপভোক্তা কাৰণ ইও তৃণভোজী প্ৰাণীবিলাকক খায় গড়টো প্ৰথম শ্ৰেণীৰ উপভোক্তা কাৰণ ই ঘাঁহ বন এইবিলাক খায় গৰু প্ৰথম শ্ৰেণী ঘাঁহ বন এইবিলাক খায় তাৰপিছত মেকুৰীটো দ্বিতীয় শ্ৰেণীৰ উপভোক্তা হ'ব বা ই তৃতীয় শ্ৰেণীৰ উপভোক্তা হ'ব পাৰে ই যদি মাছ খায় তেনেহ'লে যদি সৰু মাছ খায় তেতিয়া কি হ'ব সৰু মাছে আকৌ ঘাঁহ বন খায় তেতিয়া হ'ব দ্বিতীয় শ্ৰেণীৰ উপভোক্তা ই পোক পৰুৱা খালেও দ্বিতীয় শ্ৰেণীৰ উপভোক্তাই হ'ব আৰু এও দ্বিতীয় শ্ৰেণীৰ উপভোক্তা শেন চৰাইটো দ্বিতীয় শ্ৰেণীৰ উপভোক্তা আৰু তৃতীয় শ্ৰেণীৰ উপভোক্তা হয়নে ইয়াৰ আগৰ আমি খাদ্য শৃংখলাত পাইছিলোঁ খাদ্য জালত পাইছিলোঁ শেন চৰাই যদি সাপডাল খায় তেতিয়া কি হ'ব প্ৰথমতে ফৰিঙে ভেকুলী খালে ভেকুলীয়ে সাপ খালে সাপক যদি ই খায় তেতিয়া হ'বই তৃতীয় শ্ৰেণীৰ উপভোক্তা আৰু যদি ই চিধা চিধি শস্য খোৱা চৰাই খায় তেতিয়া দ্বিতীয় শ্ৰেণীৰ উপভোক্তা হ'ব এতিয়া আমি প্ৰশ্নৰ ফালে যাওঁ পৰিৱেশৰ জৈৱিক আৰু অজৈৱিক উপাদানবোৰ কি কি এইটো আমি উত্তৰ লিখি দিম বহি এখনত উদ্ভিদক উৎপাদক হিচাপে উৎপাদক বুলি কোৱা হয় এইখিনি প্ৰশ্নটো আমি বহিত কৰি দিম এতিয়া আমি এইকেইটা চাই আহোঁ শামুক হ'ল এইটো ঠিকে আছিলে বাৰু প্ৰাথমিক উপভোক্তা এইখিনি আগতে কৰিলোঁ তাৰপিছত এইকেইটা মই বহিত কৰি দিম উপভোক্তা এটাতকৈ অধিক খাদ্য শৃংখল মিলি কি হয় খাদ্য শৃংখল মিলি খাদ্যজালৰ সৃষ্টি হয় শেন হ'ল তৃতীয় শ্ৰেণীৰ উপভোক্তা শেন তৃতীয় শ্ৰেণীৰ উপভোক্তা এইটো হ'ব খাদ্যজালৰ এটাতকৈ অধিক খাদ্য শৃংখল থাকে হয় এতিয়া শুদ্ধ উত্তৰটো বাছি উলিয়াই লিখা খাদ্য শৃংখলৰ আৰম্ভণিতে সদায় কি থাকে উদ্ভিদ থাকে ঠিকে আছে বিয়োজক উৎপাদক উপভোক্তাই খাদ্য প্ৰস্তুত কৰে উৎপাদকে খাদ্য প্ৰস্তুত কৰে তাৰপিছত উৎপাদক বিয়োজক উপভোক্তাই মৃত্যুৰে গেলি পচি যোৱাত সহায় কৰে এইটো কিহে কৰে বিয়োজকে কৰে খাদ্য শৃংখল কি উদাহৰণৰ সৈতে বুজাই লিখা এইটো মই লিখি দিম প্ৰশ্ন উত্তৰ বহিত লিখিব লাগে কেইটা লিখি দিম পুখুৰী এটা পৰিস্থিতি তন্ত্ৰ হয়নে যুক্তি সহকাৰে লিখা এইখিনি মই এখন বহিত লিখি দিম এতিয়া আমি প্ৰশ্ন উত্তৰখিনি কৰি লওঁ আহা 1 নম্বৰ উত্তৰ লিখা ক পৰিৱেশৰ জৈৱিক আৰু অজৈৱিক উপাদানবোৰ কি কি পৰিৱেশৰ জৈৱিক আৰু অজৈৱিক উপাদানবোৰ কি কি উত্তৰ বায়ু পানী মাটি সূৰ্যৰ তাপ পোহৰ আদি হৈছে পৰিৱেশৰ অজৈৱিক আৰু উদ্ভিদ প্ৰাণী চৰাই চিৰিকটি অনুজীৱ আদি হৈছে পৰিৱেশৰ জৈৱিক উপাদান তাৰপিছত খটো চোৱা উদ্ভিদক উৎপাদক বুলি কিয় কোৱা হয় উত্তৰ নিজৰ আহাৰ নিজে তৈয়াৰ কৰি ল'ব পাৰে বাবে উদ্ভিদক উৎপাদক বুলি কোৱা হয় গছ হোৱা উপভোক্তা কেই প্ৰকাৰ আৰু কি কি উপভোক্তা 3 প্ৰকাৰ প্ৰাথমিক উপভোক্তা গৌণ বা দ্বিতীয় শ্ৰেণীৰ উপভোক্তা আৰু তৃতীয় শ্ৰেণীৰ উপভোক্তা প্ৰাথমিক উপভোক্তাক প্ৰথম শ্ৰেণীৰ উপভোক্তা বুলিও কোৱা হয় ঘ বিয়োজকে আমাক কেনেদৰে সহায় কৰে উত্তৰ উদ্ভিদ বা প্ৰাণীৰ মৃত্যু হ'লে বিয়োজকে মৃতদেহটো ক্ষুদ্ৰ ক্ষুদ্ৰ অংশলৈ পৰিণত কৰি গেলি পচি যোৱাত সহায় কৰে গেলি পচি যোৱাটো আমাৰ প্ৰয়োজন হয়নে তেতিয়া এই গেলা পচা জীৱটো বা মৰি যোৱা জীৱটো মাটিৰ লগত গেলি পচি পেলাই শেষত মিহলি হৈ যায়গে তাৰপিছত চোৱা 3টা পৰিস্থিতিতন্ত্ৰৰ নাম লিখা পুখুৰী পৰিস্থিতিতন্ত্ৰ শস্য পথাৰ পৰিস্থিতিতন্ত্ৰ আৰু ঘাঁহনি পৰিস্থিতিতন্ত্ৰ খাদ্য শৃংখল কি উদাহৰণেৰে সৈতে বুজাই লিখা পৰিস্থিতিতন্ত্ৰত খাদ্যৰ বাবে এটা জীৱ আন এটা জীৱৰ ওপৰত নিৰ্ভৰশীল হৈ থাকে জীৱবিলাকৰ ইটোৱে সিটোক খাদ্য হিচাপে গ্ৰহণ কৰি খাদ্য শৃংখলৰ সৃষ্টি কৰে
উদাহৰণস্বৰূপে ফৰিঙে ঘাঁহ খায়, ফৰিঙক ভেকুলীয়ে খায়, ভেকুলীক সাপে খায়, সাপক শেন চৰায়ে খায়। এনেদৰে খাদ্যৰ বাবে ইটোৱে সিটোৰ ওপৰত নিৰ্ভৰ কৰি খাদ্য শৃংখল গঠন কৰে। পাঁচ নম্বৰ চোৱা, পুখুৰী এটা পৰিস্থিতিতন্ত্ৰ হয়নে যুক্তি সহকাৰে বুজাই লিখা। পুখুৰী এটা পৰিস্থিতিতন্ত্ৰ হয়। পুখুৰী পৰিস্থিতিতন্ত্ৰৰ এটা উত্তম উদাহৰণ। পৰিস্থিতিতন্ত্ৰ এটাত জৈৱিক আৰু অজৈৱিক উপাদানসমূহে পৰস্পৰ নিৰ্ভৰশীল হৈ দ্ৰব্যৰ আদান প্ৰদান কৰে। পুখুৰীৰ পৰিস্থিতিতন্ত্ৰটো শেলাই, হুনি আদি উৎপাদকে সূৰ্যৰ পোহৰত খাদ্য উৎপাদন কৰে। ইয়াত প্ৰথম শ্ৰেণী বা প্ৰাথমিক উপভোক্তা কীট-পতংগ, সৰু মাছ, শামুক আৰু গৌণ বা দ্বিতীয় শ্ৰেণীৰ উপভোক্তা ডাঙৰ মাছ, ভেকুলী, কেঁকুৰা আদি আৰু তৃতীয় শ্ৰেণীৰ উপভোক্তা বিভিন্ন মাছখোৱা চৰাই, সাপ আদি মিলি এটা উত্তম পৰিস্থিতিতন্ত্ৰ সৃষ্টি কৰে। গতিকে আমি জানিলোঁ যে পুখুৰী এটা পৰিস্থিতিতন্ত্ৰ হয়। চাই লওক খাদ্য শৃংখলটো চোৱা কেনেকুৱা। ঘাঁহ খালে ফৰিঙে, ফৰিঙক ভেকুলীয়ে খালে, ভেকুলীক সাপে খালে, সাপক আকৌ শেন চৰাই খালে। এইটো হ'ল এটা খাদ্য শৃংখল, হয়নে? ইটোৱে সিটো খালে এনেকৈ এটা শৃংখল সৃষ্টি হয়, এইটো খাদ্য শৃংখল। আকৌ শেন চৰাই মৰিলে কি হয়, তাক হেৰিয়ে পচাই মেলি, বিয়োজকে পচাই মেলি মাটিৰ লগত মিলাই দিয়ে। এইখিনি হ'ল বিয়োজক। হ'ব, আমি এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটো যাওঁ। আৰু পুখুৰী পৰিস্থিতিতন্ত্ৰটো চোৱা। এইটো এটা পুখুৰী। পুখুৰীত এটা পৰিস্থিতিতন্ত্ৰ থাকিবলগীয়া চব পৰিস্থিতিয়ে থাকে, চব বস্তুৱে থাকে। গতিকে সেইকাৰণে এটা পুখুৰী এটা পৰিস্থিতিতন্ত্ৰ হয়। পুখুৰীত ধৰি লোৱা এইবিলাক ঘাঁহ বন, সৰু সৰু পুনি এনেকুৱা ধৰণৰ ঘাঁহ বন থাকে, হয়নে? সেইবিলাকে সূৰ্যৰ পৰা শক্তি আহৰণ কৰে বা নিজে খাদ্য প্ৰস্তুত কৰে। সেইবিলাকক আকৌ সৰু মাছে খায়, সৰু শামুক চামুক এইবিলাকে খায়। সেইবিলাকক আকৌ ডাঙৰ মাছে খায়, ডাঙৰ মাছক আকৌ এইবিলাক চৰায়ে খায়, মানুহ আদিয়ে খায়। এনেকৈ এটা পুখুৰীত ধুনীয়া পৰিস্থিতিতন্ত্ৰৰ সৃষ্টি হয়। আমি এতিয়া পিছৰ প্ৰশ্নলৈ যাম। সালোক সংশ্লেষণ বুলিলে কি বুজা? সালোক সংশ্লেষণ বুলিলে কি বুজা? উদ্ভিদে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰি ল'ব পাৰে। উদ্ভিদে বায়ুৰ পৰা কাৰ্বন ডাই অক্সাইড আৰু শিপাই মাটিৰ পৰা পানী শোষণ কৰি লয়। উদ্ভিদৰ পাতত থকা হৰিত কণাই সূৰ্যৰ পোহৰৰ পৰা সৌৰশক্তি আহৰণ কৰিব পাৰে। হৰিত কণাই আহৰণ কৰা সৌৰশক্তিৰ সহায়ত কাৰ্বন ডাই অক্সাইড আৰু পানীৰ মাজত বিক্ৰিয়া ঘটি উদ্ভিদৰ পাতত খাদ্য প্ৰস্তুত হয়। পাতে খাদ্য প্ৰস্তুত কৰা এই প্ৰক্ৰিয়াটো হৈছে সালোক সংশ্লেষণ। মানে উদ্ভিদে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰা সেই প্ৰক্ৰিয়াটোৱে হ'ল সালোক সংশ্লেষণ। সালোক সংশ্লেষণ কেনেকৈ কৰে? উদ্ভিদৰ পাতবোৰ সেউজীয়া হয়। পাতবোৰ সেউজীয়া হোৱাৰ কাৰণটো হ'ল উদ্ভিদৰ পাতত হৰিত কণা নামৰ এবিধ পদাৰ্থ থাকে। মানে সৰু সৰু যিবিলাক কণা, সেইবিলাকে হ'ল হৰিত কণা পাতত থকা। আৰু সেই হৰিত কণাই কি হয়, সূৰ্যৰ যি পোহৰৰ পৰা সৌৰশক্তি আহৰণ কৰিব পাৰে আৰু শিপাই শুহি লোৱা পানী আৰু গছে লোৱা বায়ুৰ পৰা লোৱা কাৰ্বন ডাই অক্সাইডৰ মাজত বিক্ৰিয়া ঘটি পেলাই কি হয়, পাতত খাদ্য প্ৰস্তুত হয়। তেতিয়া 7 নম্বৰ চোৱা, পাৰ্থক্য লিখা। প্ৰথমতে দিছে উৎপাদক আৰু বিয়োজক। যিবোৰ জীৱই নিজে আহাৰ নিজে প্ৰস্তুত কৰিব পাৰে সেইবোৰ হৈছে উৎপাদক। উদ্ভিদে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰে বাবে ইহঁত উৎপাদক। খাদ্য শৃংখলৰ আৰম্ভণিতে সদায় উদ্ভিদ বা উৎপাদক থাকে। আনহাতে যিবোৰ জীৱই মিত্ৰ জীৱদেহৰ বিয়োজন ঘটায়, অৰ্থাৎ ক্ষুদ্ৰ ক্ষুদ্ৰ অংশলৈ ৰূপান্তৰ কৰে, সেইবোৰ হৈছে বিয়োজক। ইয়াত মিত্ৰ জীৱদেহ গেলি পচি যোৱাত
এইটো ইহঁতে হ'ব লাগিছিলে ইয়াতে লিখি দিলোঁ ইহঁতে মিত্ৰ জীৱতে গেলিপচি মাটিত মিহলি হোৱাত সহায় কৰে কিছুমান ভেঁকুৰ আৰু বেক্টেৰিয়াক বিয়োজক বুলি কোৱা হয় বিয়োজক খাদ্য শৃংখলৰ শেষত থাকে তাৰপিছত এতিয়া তৃণভোজী প্ৰাণী আৰু মাংসভোজী প্ৰাণী এইটো সবেই জানা তোমালোকে তৃণভোজী প্ৰাণী আৰু মাংসভোজীৰ পাৰ্থক্য তৃণভোজী প্ৰাণীয়ে ঘাঁহ বন খায় উদ্ভিদ খায় আৰু ইহঁত হ'ল প্ৰথম শ্ৰেণীৰ বা প্ৰাথমিক উপভোক্তা আৰু আনহাতে মাংসভোজী প্ৰাণীয়ে তৃণভোজী প্ৰাণী খায় ইহঁত গৌণ বা দ্বিতীয় শ্ৰেণীৰ উপভোক্তা আৰু যদি কিবা তেনেকুৱা পাৰ্থক্য আছে তোমালোকে লিখিবা এনেকুৱা আৰু এটা পাৰ্থক্য হ'ব পাৰে তৃণভোজী প্ৰাণীৰ মানে ধৰা মাংসভোজী প্ৰাণীৰ দাঁত আৰু নখ চোকা এনেকুৱা তাৰপিছত চোৱা খাদ্য শৃংখল আৰু খাদ্যজাল সেই তেনেকুৱা হেৰি কিতাপত সেইখিনি দিয়া নাই কাৰণে লিখা নাই খাদ্য শৃংখল আৰু খাদ্যজাল পৰিৱেশত পৰিৱেশত থকা প্ৰতিটো প্ৰাণীয়ে খাদ্যৰ বাবে ইটোৱে সিটোৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থাকে উৎপাদকক প্ৰাথমিক উপভোক্তাই খায় প্ৰাথমিক উপভোক্তা গৌণ উপভোক্তাই খায় খাদ্য শৃংখলৰ সৃষ্টি কৰে খাদ্য শৃংখলত জীৱসমূহক শৃংখলিতভাৱে সজাব পাৰি মানে ইটোৰ পিছত সিটো থাকে যেনে প্ৰাথমিক উপভোক্তা খালে উৎপাদকক খালে প্ৰাথমিক উপভোক্তাক খালে গৌণ উপভোক্তাই বা দ্বিতীয় শ্ৰেণীৰ উপভোক্তাক খালে তৃতীয় শ্ৰেণীৰ উপভোক্তাই তেনেকৈ কৰি এটা শৃংখলিত হিচাপে থাকে কিন্তু কেতিয়াবা একেবিধ প্ৰাণীয়ে এটাতকৈ অধিক খাদ্য শৃংখলত ভাগ লয় নাইবা একেবিধ খাদ্যকে বহুকেইটা প্ৰাণীয়ে খায় এইদৰে পৰিস্থিতিতন্ত্ৰত বহুকেইটা খাদ্য শৃংখল লগ লাগি এখন খাদ্যজালিকাৰ সৃষ্টি হয় অৰ্থাৎ বহুকেইটা খাদ্য শৃংখলৰ লগ লাগি খাদ্যজালৰ সৃষ্টি হয় খাদ্যজাল হৈছে কেইবাটাও খাদ্য শৃংখলৰ সমষ্টি 8 নম্বৰ চোৱা পৰিস্থিতিতন্ত্ৰত প্ৰথম শ্ৰেণীৰ উপভোক্তাবোৰ নোহোৱা হৈ গ'লে কি হ'ব উত্তৰ পৰিস্থিতিতন্ত্ৰ এটাত আটাইকেইবিধ উপাদান উৎপাদক প্ৰথম শ্ৰেণীৰ উপভোক্তা দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ উপভোক্তা পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল আটাইকেইটাৰ ওপৰতে নিৰ্ভৰশীল হৈ থাকে ইয়াৰ যিকোনো এটা উপাদান কমিলে বা বাঢ়িলে আনবোৰ উপাদানৰ ওপৰত তাৰ প্ৰভাৱ পৰে পৰিস্থিতি তন্ত্ৰত যদি প্ৰথম শ্ৰেণীৰ উপভোক্তাবোৰ নোহোৱা হয় অৰ্থাৎ তৃণভোজী প্ৰাণীবোৰ নোহোৱা হ'লে মাংসভোজী প্ৰাণীৰ খাদ্য নোহোৱা হ'ব তেতিয়া পৰিৱেশৰ ভাৰসাম্য নষ্ট হ'ব যদিতো নালাগে পৰিস্থিতিতন্ত্ৰত প্ৰথম শ্ৰেণীৰ উপভোক্তাবোৰ নোহোৱা হ'লে অৰ্থাৎ তৃণভোজী প্ৰাণীবোৰ নোহোৱা হ'লে মাংসভোজী প্ৰাণীৰ খাদ্য নোহোৱা হ'ব তেতিয়া পৰিৱেশৰ ভাৰসাম্য নষ্ট হ'ব 9 নম্বৰ চোৱা খাদ্যজালৰ কিয় সৃষ্টি হয় আমি খাদ্যজালৰ বিষয়ে ইতিমধ্যে পাইছিলোঁ আকৌ এবাৰ পঢ়িলোঁ খাদ্যজালৰ কিয় সৃষ্টি হয় একোটা প্ৰাণীয়ে এটাতকৈ অধিক খাদ্য শৃংখলত ভাগ লোৱাৰ ফলত বা বহুকেইটা খাদ্য শৃংখল লগ লাগি খাদ্যজালৰ সৃষ্টি হয় উদাহৰণস্বৰূপে উদ্ভিদক শহাপহু নিগনি ফৰিং শস্য খোৱা চৰাইয়ে খায় ঠিক তেনেদৰে নিগনিক সাপ আৰু শেন চৰাইয়ে খায় আকৌ শেন চৰাইয়ে শহাপহু নিগনি সাপ ফৰিং আৰু শস্য খোৱা চৰাই খায় এনেদৰে একেটা প্ৰাণীয়ে বহুকেইটা খাদ্য শৃংখলত ভাগ লৈ খাদ্যজালৰ সৃষ্টি কৰে হ'ব তেতিয়া তুমি খাদ্যজালৰ ছবিখন চাই ল তেতিয়া ধাৰণাটো স্পষ্ট হয়
চোৱা শস্য পথাৰত সৃষ্টি হোৱা খাদ্যজালত কেনেকৈ খাদ্যজাল সৃষ্টি হৈছে চোৱা এই ঘাঁহ বন বা উদ্ভিদক কিহে খাইছে ঘাঁহ বন কিহে খাইছে ফৰিঙো খাইছে নিগনিও খাইছে শহাপহু খাইছে এই পাৰ চৰাই বা শস্য খোৱা চৰাইও খাইছে ঠিক আছে এতিয়া এই শহাপহু আকৌ শেন চৰাইও খাইছে নিগনিকো শেন চৰাই খাইছে আকৌ সাপডালকো শেন চৰাই খাইছে তাৰপিছত চোৱা এইফালে এনেকৈ চাবলৈ গ'লে ঘাঁহখিনি ফৰিঙে খাইছে ফৰিঙক ভেকুলীয়ে খাইছে ভেকুলীক আকৌ সাপে খায় সাপক আকৌ শেন চৰাই খায় এইটো এটা খাদ্য শৃংখল তাৰপিছত নিগনিয়ে ঘাঁহ খাইছে নিগনিক আকৌ শেন চৰাই খাইছে এইটো এটা খাদ্য শৃংখল তাৰপিছত কি হয় শহাপহুক আকৌ শেন চৰাই খায় এইটো এটা খাদ্য শৃংখল শহাপহুৱে ঘাঁহ খাইছে ঘাঁহ খায় শহাপহু শেন চৰাই খায় এইটো এটা খাদ্য শৃংখল এনেকৈ কৰি কেইবাটাও খাদ্য শৃংখল এনেকৈ লগ লাগি পেলাই এইটো কি হৈ যায় এটা খাদ্য জাল হৈ যায় এখন জালিকাৰ নিচিনা হৈ যায় গতিকে এইটো এটা খাদ্য জাল সৃষ্টি হয় বুজি পাইছে এতিয়া খাদ্য জাল কিয় সৃষ্টি হয় পঞ্চম শ্ৰেণীৰ পৰিৱেশৰ দ্বিতীয়টো পাঠ জীৱ আৰু পৰিৱেশ আমি ইমানতে শেষ কৰিছোঁ আৰু ইয়াৰ পিছত আমি আৰম্ভ কৰিম তৃতীয়টো পাঠ বতৰ তোমালোকে যদি ভিডিঅ'টো চাই ভাল পালা তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু বেল আইকনটো দবাই দিব যাতে পৰৱৰ্তী ভিডিঅ'ৰ ন'টিফিকেশ্যন সহজে পাব পাৰা